ডিএ নিউজ প্লাছৰ দৰ্শকসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰ কালুগাঁৱৰ লোণপুৰীয়া গাঁৱত। আৰু লোণপুৰীয়া গাঁৱত এজন হস্তশিল্পীয়ে নিজৰ হাতৰ পৰশেৰে প্ৰাণ দি তুলিছে একাংশ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু তেওঁ এই কাম কৰি আছে 1983 চনৰ পৰা তেওঁ এই কাম কৰি আহিছে আৰু তেওঁ এই কামৰ লগত জড়িত হৈ আহিছে। আৰু মই আপোনালোকক এই দেখাম যে তেওঁলোকে বনাইছে, তেওঁ যি আপোনাৰ নিজৰ হাতৰ পৰশেৰে তেওঁ প্ৰাণ দি তুলিছে। আপোনাৰ এয়া ভূপেন্দ্ৰ মূৰ্তি, এয়া ৰবীন্দ্ৰনাথ টেগৰৰ মূৰ্তি, এয়া জৱাহৰলাল নেহৰুৰ মূৰ্তি আৰু এই আপোনাৰ মহাত্মা গান্ধীৰ মূৰ্তি বনাই ৰাখিছে। আৰু ইয়াত দেখিব পাৰিব ইয়াত কিমান ধুনীয়াকে আপোনাৰ এই যি আপোনাৰ মূৰ্তি হাত বনাইছে। আপোনাৰ এয়া জয়মতীৰ মূৰ্তি আপোনাৰ বনাই ৰাখিছে। যিসমূহ তেওঁক শাস্তি দিছিলে বা তেওঁক বান্ধি ৰাখিছিলে, সেয়া তেওঁক আপোনাৰ ধুনীয়াকে এটা আকৃতি দি পেলাই বনাই ৰাখিছে। আৰু আমাৰ লগত এই যিজন শিল্পী, তেওঁৰ নামটো হ'ল প্ৰদীপ গগৈ। আৰু প্ৰদীপ গগৈ আমাৰ লগত উপস্থিত আছে আৰু তেওঁৰ পৰা আমি তেওঁৰ এই যাত্ৰাৰ বিষয়ে বিভিন্ন কথা জানিব চেষ্টা কৰিম। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু কেনেকে চিন্তাটো আহিলে যে আপুনি ইয়াৰ লগত জড়িত হ'ব? মই 83 মানৰ পৰা এইবোৰত হাত দিছিলোঁ। প্ৰথমতে ফুলদানি বনাইছিলোঁ, কাঠৰ সেই ফুলদানিবোৰ বিক্ৰী কৰোঁ তাৰমানে। তাৰপিছত এই লাহে লাহে দুটা এটাকৈ এই কাঠত কাটিবলৈ ধৰিলোঁ। উদ্দেশ্যটো আছিলে কি, মই পৃথিৱীলৈ আহিলোঁ, আহি পানি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব নোৱাৰিলোঁ, ভাল কাম কৰিবলৈ ওলাইও যাব নোৱাৰোঁ। পেটৰ কাৰণে য'তেই সময় পেটৰ কাৰণে য'তেই যায়। কেতিয়াবা বা হতাশা ভাৱ এটা আহে যে মই আহি পানি কি কৰিলোঁ, পঢ়ি শুনি ডাঙৰ মানুহ হ'ব নোৱাৰিলোঁ যেতিয়া। নহয়, মই যে আহিছিলোঁ, অসম মাতৃ বুকুত জন্মগ্ৰহণ কৰিলোঁ, কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে মই চিন এটা থৈ যাব লাগিব। আৰু সেইভাৱেই বস্তুটোত হাত দিছিলোঁ। আপুনি কিবা শিকিছিলে নেকি? নাই, মই ক'তো শিকা নাই, ক'তো দেখা নাই, ক'তো শুনাও নাই। মোৰ এইটো এইটো মোৰ মনৰ এইটো ভগৱানৰ কৃপা থাকিব লাগিব। ভগৱানৰ সদায় মই পুৱা গধূলি চিন্তা কৰোঁ আৰু তেওঁৰ অনুগ্ৰহতেই মই এইখিনি সৃষ্টি কৰিব পাৰিলোঁ বুলি ভাবিছোঁ। মানে ইয়াত দেখা পোৱা গৈছে আপুনি বিভিন্ন ভগৱানৰ আকৃতি বনাইছে, বিভিন্ন ভগৱানৰ আকৃতি বনাইছে। সনাতন ধৰ্ম বনাইছে, খ্ৰীষ্টান ধৰ্ম বনাইছে, বনাইছে। সেয়া আপুনি কেনেকে মনলৈ আহিলে যে মই বিভিন্ন ভগৱানক বনাওঁ? এই ভগৱানৰ চিন্তা কৰোঁ কাৰণে এই ভগৱানে অকণ শক্তি দিলে। আমাৰ এতিয়া মই এখন হেৰিয়াত লিখা আছে যে আমাৰ ভাৰতবৰ্ষত তিনিটা ধৰ্মৰ মানুহে বসবাস কৰিছে। যেনে প্ৰথম খ্ৰীষ্টান, তাৰপিছত মুছলিম, তাৰপিছত হিন্দু। এই প্ৰতিটো হেৰিয়ৰে মানে গুৰুজনহঁতক কাটি থবলৈ মন কৰিলোঁ তাৰমানে। সেইকাৰণে এই গুৰুজনক কাটিছিলোঁ প্ৰথম। শিলত লিখা কথাবোৰ এইবোৰ লোকৰ কথা নহয়, এইবোৰ মোৰ নিজৰ মনলৈ অহা কথা। এইবোৰ মানে বাৰীত মোৰ 3খন বাৰী আছে। মই এতিয়ালৈকে প্ৰায় 2500-3000 গছ পুলিয়ে ৰুলোঁ। আৰু এই বাৰীত কোৰ মাৰোঁতে, গছ পুলি ৰুওঁতে, হাল বাওঁতে, ধান দাওঁতে এই কিছুমান কথা মই গুণগুণাই থাকোঁ। যেনে হেৰৌ দেখিবা কি, জাত পাত নিবিচাৰি সকলো মিলি জুলি দেশখন গঢ়িবলৈ লবি, তেহে হ'ব দেশত উন্নতি, তেহে ৰ'ব দেশৰ ধৰণী। এনেকে বুলি আকৌ লিখিছিলোঁ, ধৰক গোধনেই কৃষকৰ আচল ধন, সেয়েহে গৰুক কৰিবি মান, গোবৰক কৰিবি সংৰক্ষণ, গোবৰেই কৃষিৰ মূল, তেহে পাবি শস্যৰ গুণ। এই এনেকুৱা কিছুমান কথা মনলৈ আহে কাম কৰি থাকোঁতে। আৰু এই কাম কৰি অহা কথাবোৰ গধূলি হ'লেও মই লিখি থওঁ। লিখাৰ পাছত এইবোৰ ক'তো প্ৰকাশ কৰিবলৈ সুবিধা নাপায়। চৰকাৰক কি আহ্বান জনাব, যিহেতু আপুনি ইমান সংগ্ৰহ কৰি আছে? চৰকাৰক কি আহ্বান জনাম নোৱাৰো, হেৰি নহয়। চৰকাৰ মানুহে কোনেও আজিলৈকে দেখিয়ে নাপালে। বিভিন্ন এই প্ৰদৰ্শনীবোৰ গ'লেও চৰকাৰ মানুহে আমাৰ এই ষ্টকবোৰ ভুমুকি মাৰি নাচায়, কাৰণ আমি সৰু মানুহ। আৰু যিয়ে নৱপ্ৰজন্মই আজিকালি জড়িত থকা দেখা পোৱা নাযায়। নৱপ্ৰজন্ম আপোনালোকে আহে শিকিবলৈ বা চাবলৈ, নিশ্চয় নিশ্চয় মই শিকাই দিম।
কোনোবা যদি আগ্ৰহী আহে, কালি এটা ল'ৰা পাইছিলোঁ বোলে, সি বোলে গোসানী মূৰ্তিটো মাটিৰে কাটে, 6 নে 7ত পঢ়িছে, এই গোসানী মূৰ্তিটো মাটিৰে বনাইছে বুলিছে। বাপেকে মোক ক'লে, মই বোলো তই তেতিয়াহ'লে অতি সোনকালে মোৰ ঘৰলৈ লৈ আহিবি, মই তাক অন্য কিছুমান কথা মই শিকাই দিম। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিসমূহ আপোনাৰ শিল আছে, এইসমূহ শিলত যিসমূহ কথা লিখা আছে, এইসমূহ কথা তেওঁ নিজৰ মনৰ কথা তেওঁ ইয়াত লিখি পেলাই এই শিলত আপোনাৰ তেওঁ নিজৰ মনৰ কথা লিখা আছে। আৰু ইয়াত দেখা পাব, ইয়াত আপোনাৰ যিবোৰ সঁজুলি আছে, এইকেইটা সঁজুলি মাত্ৰ এই দুটামান সঁজুলি লৈ পেলাই আপোনাৰ এই যিমান মূৰ্তি আছে, যিমান আপোনাৰ আকৃতি দিছে, আমাৰ ইয়াত প্ৰাণ দিছে আপোনাৰ মাত্ৰ এইকেইটা সঁজুলিৰ জৰিয়তে আপোনাৰ তেওঁ প্ৰাণ দিছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত আপোনাৰ আছে, ইয়াত মই এটা মূৰ্তি দেখাবলৈ অনুৰোধ জনাই, প্ৰতিমূৰ্তি আপোনাৰ এয়া হ'ল মাদাৰ টেৰেছা। এই মাদাৰ টেৰেছা এটা আপোনাৰ প্ৰতিমূৰ্তি তেওঁ বনাই থৈছে। এই প্ৰতিমূৰ্তিত স্পষ্টভাৱে দেখা পোৱা গৈছে যে মাদাৰ টেৰেছাই আপোনাৰ এটা শিশুক কোচত লৈ পেলাই তেওঁ কোচত লৈ আছে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিমূৰ্তি আছে। আৰু ইয়াৰ ওপৰৰ যি ফ্ল'ৰ আছে, সেই ফ্ল'ৰত আপোনাৰ তেওঁ কিতাপ ঘৰ এটা বনাই থৈছে, যিসকল মানুহ আহিব তেওঁলোকে তাত কিতাপ পঢ়িবলৈ তেওঁ এটা সুবিধা কৰি লৈছে। আৰু যি নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্মই যদি আপোনাৰ এই প্ৰদীপ গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহে, তেওঁ নিজে শিকাবলৈ তেওঁ আগ্ৰহী। কিন্তু আজিকালি নৱপ্ৰজন্মই দেখা পোৱা যায় যে মোবাইলৰ লগত জড়িত হৈ থাকে, কিন্তু এনেকুৱা ধৰণৰ কামত তেওঁলোক জড়িত নাই। যাৰ বাবে এই প্ৰদীপ গগৈ যি এজন শিল্পী আছে, তেওঁ আপোনাৰ নৱপ্ৰজন্মক শিকাবলৈ আগ্ৰহী। আৰু তেওঁ অনুৰোধ জনাইছে যে তেওঁ আচলতে নৱপ্ৰজন্ম আহে আৰু শিকিবলৈ চেষ্টা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।